ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম বিহাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ ৰাজ্যত আধাৰ কাৰ্ডৰ সন্দৰ্ভত সকলো নীতি নিৰ্দেশনা সলনি কৰা হৈছে পূৰ্বৰ দৰে আবেদন কৰিলে এতিয়াৰে পৰা অতি সহজে লাভ নকৰিব আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰ অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে বিদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ কমাবৰ বাবে প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছে কি নিয়ম সলনি কৰোৱা হৈছে আধাৰ কাৰ্ডৰ সন্দৰ্ভত জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ আবেদন কৰিলে এতিয়াৰ পৰা কোনো ব্যক্তিয়ে অতি সহজে লাভ নকৰে আধাৰ কাৰ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ কেইবাটাও পৰ্যায়ৰ পৰীক্ষণৰ অন্ততহে লাভ কৰিব এতিয়াৰ পৰা আধাৰ কাৰ্ডসমূহ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে হিমন্ত চৰকাৰ বাংলাদেশৰ ঘটনাৰ পাছতেই কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত এতিয়াৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যত ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ কৰা লোকেহে লাভ কৰিব এতিয়াৰ পৰা আধাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আধাৰৰ বাবে হ'ব আবেদনকাৰীৰ ফিজিকেল ভেৰিফিকেশ্যন চক্ৰ বিষয়ৰ কাৰ্যালয়ত চক্ৰ বিষয় পৰ্যায়ত ভেৰিফিকেশ্যন কৰা হ'ব আবেদনকাৰী অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ অতি সহজে পূৰ্বৰ দৰে এতিয়াৰ পৰা লাভ নকৰিব আৰু আধাৰ কাৰ্ড চক্ৰ বিষয়াসকলক প্ৰদান কৰা হ'ব বিশেষ SOP আবেদনকাৰীয়ে NRCত আবেদন কৰিছে নে নাই সেয়াও পৰীক্ষা কৰা হ'ব NRCত আবেদন নকৰিলে ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব আবেদন অতিৰিক্ত আয়ুক্তই পৰীক্ষা কৰিব আধাৰ আবেদনকাৰীৰ নথিপত্ৰ পূৰ্বৰ দৰে স্বয়ংক্ৰিয়ভাৱে আবেদন কৰিলেই লাভ নকৰে এতিয়াৰ পৰা আধাৰ কাৰ্ডক লৈ সকলো নিয়ম পূৰ্বৰ সলনি কৰোৱা হৈছে আধাৰ কাৰ্ডৰ সকলো তথ্য পৰ্টেলৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব কেন্দ্ৰলৈ আবেদন নকৰিলে কোনো ব্যক্তিয়ে লাভ নকৰে আধাৰ কাৰ্ড আবেদন কৰিলেই অতি সহজে পূৰ্বৰ দৰে এতিয়াৰ পৰা কোনো ব্যক্তিয়ে লাভ নকৰিব আধাৰ কাৰ্ড কেইবাটাও পৰ্যায়ৰ পৰীক্ষণৰ অন্তত লাভ কৰিব এতিয়াৰ পৰা আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কি কৈছিল আমি পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম যোৱা দুমাহৰ পৰা অসম আৰু ত্ৰিপুৰাত যথেষ্ট সংখ্যক বাংলাদেশী নাগৰিকক BSF অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত সেকেন্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছোঁ আৰু এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই
সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। GAD ডিপাৰ্টমেণ্ট আৰু ADCৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। যেতিয়া এখন এপ্লিকেশ্যন UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে, তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে, তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম।